শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ উদ্যোগত অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত শিৱসাগৰ বেতবাৰীৰ শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বহনক্ষম সামগ্ৰী মডেল আৰু আইডিয়া সম্পৰ্কীয় এক জিলা পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ লাইফ মিছনৰ পৰিৱেশ শিক্ষা আঁচনিৰ অন্তৰ্গত এই প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ 25খনৰ অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এই প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে সৌৰ প্ৰকল্প, কেঁচুসাৰ প্ৰকল্প, সৌৰ জগত, বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্পকে ধৰি বহুতো প্ৰকল্প প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীখন মুকলি কৰে শুকানপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দুলু ভূঞাই। প্ৰদৰ্শনীৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ সঞ্চালক ৰাজেন বৰা, দিচাং শুকানপুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লীলামণি গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানটো পৰিচালনা কৰে ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ জিলা সমন্বয়ক জাফ্ৰী আহমেদে। নমস্কাৰ, মই ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ সঞ্চালক ৰাজেন বৰা। আমাৰ ভাগ্যলক্ষ্মী শিশু কল্যাণ কেন্দ্ৰ 1980 চনত স্থাপন কৰা হৈছিল। বহুমুখী লক্ষ্যৰ উদ্দেশ্যৰে আমি বিভিন্ন কৰ্মসূচী ৰূপায়ণ কৰি আছোঁ। আমি চলিত বৰ্ষত ভাৰতবৰ্ষৰ যিটো বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আছে, সেই মন্ত্ৰালয়ৰ অধীনত আমাৰ লাইফ মিছন নামৰ এটা অতিকে জনহিতৈষী কৰ্মসূচী ৰূপায়িত হৈ আহিছে। সেই অনুষ্ঠানভাগ সেই কৰ্মসূচী 2022 চনৰ 20 ডিচেম্বৰত গুজৰাটত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ উপস্থিতি আৰম্ভ কৰিছিল। সেয়া হ'ল মিছন লাইফ। এয়া হ'ল জীৱনৰ বাবে, পৰিৱেশৰ বাবে জীৱনশৈলী। এই পৰিৱেশৰ বাবে জীৱনশৈলীৰ অভিযানৰ অধীনত আমাৰ ভাগ্যলক্ষ্মী শিশু কল্যাণ কেন্দ্ৰই জিলা নডেল এজেঞ্চি হিচাপে আমি যোৱা বছৰৰ পৰা কিছু কৰ্মসূচী ৰূপায়ণ কৰি আছোঁ। ইয়াত বিশেষকৈ আমাৰ পৰিৱেশৰ বাবে জীৱনশৈলী, আমাৰ বহনক্ষম খাদ্য প্ৰণালী আৰু গোটা আৱৰ্জনা হ্ৰাসকৰণৰ ওপৰত এটা মূল লক্ষ্য, এটা কাৰ্যপন্থা আছে। আৰু এই বহনক্ষম খাদ্য প্ৰণালীৰ ওপৰত আমি পচন সাৰ প্ৰস্তুতকৰণ, বিশেষকৈ ভাৰ্মি কম্পষ্টিঙৰ ওপৰত আমি যোৱা ডিচেম্বৰ মাহত বি লাচিত বৰফুকন মহাবিদ্যালয়ত এটি কৰ্মশালা 35টা ইক' ক্লাব আমি আমন্ত্ৰণ কৰি আনি তেওঁলোকে এটা কৰ্মশালাৰ যোগেদি গোটেই বিষয়বস্তুটো আমি সজাগতা বৃদ্ধিৰ কাৰণে চেষ্টা কৰিছিলোঁ। ইয়াৰ উপৰি গোটা আৱৰ্জনা হ্ৰাসকৰণ বা নিষ্কাশন বা ৰিচাইক্লিঙৰ ওপৰতো আমি এইটো ছলিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰতো আমি কৰ্মশালা ব্যৱস্থা কৰিছিলোঁ। বিশেষকৈ আমাৰ ভাগ্যলক্ষ্মী শিশু কল্যাণ কেন্দ্ৰ এটা 2016 চনতে আমি নিৰ্বাচিত হৈছিলোঁ নেশ্যনেল গ্ৰীণ ক্ৰপছ, যিটো ৰাষ্ট্ৰীয় সেউজ বাহিনী, মিনিষ্ট্ৰী অফ ফৰেষ্ট, এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জ অধীনৰ এই জিলা নডেল এজেঞ্চিৰ দ্বাৰা আমি প্ৰথমে ইক' ক্লাববিলাক খুলিছিলোঁ। এই ইক' ক্লাব আপোনালোকে সকলোৱে জানে, এইটো পাৰিপাৰ্শ্বিক সংঘ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশৰ উন্নীতকৰণত আমি কৰ্মসূচী ৰূপায়ণ কৰা। সেই সূত্ৰে আমি বিদ্যালয়, মহাবিদ্যালয়সমূহত আমাৰ পাৰিপাৰ্শ্বিক উন্নয়নৰ কাৰণে তেওঁ সজাগতামূলক কাৰ্যসূচী ল'বৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে আমাৰ এষ্টেক যিটো ৰাজ্যিক নডেল এজেঞ্চি, আমাৰ লাইফ মিছনৰ হওক বা নেশ্যনেল গ্ৰীণ ক্ৰপছৰ ৰাজ্যিক নডেল এজেঞ্চি হ'ল অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদ, আমাৰ অসম চৰকাৰৰ বন আৰু আমাৰ যিটো বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ। তেওঁলোকে আমাক বিত্তীয় অনুদান আগবঢ়ায়। আমি যোৱা ডিচেম্বৰ মাহত 2500 টকাকৈ এই কেঁচুসাৰ উৎপাদন সম্পৰ্কীয় বা পচন সাৰ উৎপাদন সম্পৰ্কীয় আৰু গোটা আৱৰ্জনা নিষ্কাশন সম্পৰ্কীয় কৰ্মশালা পাতিবৰ কাৰণে 2500 টকা অনুদান আগবঢ়াইছোঁ। ইয়াৰ উপৰিও 7500 টকাকৈ আমি বিদ্যালয়, আমাৰ স্কুলবিলাকলৈ যিখিনি ইক' ক্লাব, তেওঁলোককো এই কামখিনি কৰিবৰ কাৰণে ছলিড ৱেষ্ট মেনেজমেণ্টে হওক, আমাৰ এইটো ভাৰ্মি কম্পষ্টিঙৰ প্ৰশিক্ষণ দিবৰ কাৰণে এটা ইউনিট খুলিবৰ কাৰণে আমি তেওঁলোকক আৰ্থিক ব্যৱস্থাপনা কৰি দিছোঁ। বিত্তীয় সাহায্যটো দিছে আমাৰ চৰকাৰৰ পক্ষৰ পৰা, তেওঁলোকক আমি দিছোঁ এটা বেচৰকাৰী অনুষ্ঠানে, আৰু তেওঁলোকে এইখিনি কৰিবলৈ গৈ আছে। আৰু আজি আমি যিভাগ কৰি আছোঁ এইটো জিলা পৰ্যায়ৰ প্ৰদৰ্শনী। এইটো হ'ল বিজ্ঞানৰ প্ৰকল্প আৰ্হি, বৈজ্ঞানিক ধাৰণা আৰু ভাৰ্মি কম্পষ্টিঙে হওক বা আমাৰ যিটো গোটা আৱৰ্জনা নিষ্কাশন, তাৰ কিছু প্ৰকল্প তেওঁলোকে ইয়াত প্ৰদৰ্শনীৰ কাৰণে আনিছে। ইয়াত আমি দেখা পাইছোঁ এতিয়ালৈকে 22খন স্কুল আহিছে। একচুৱেলি আমাৰ 35খনেই আহিব লাগিছিল, কিবা কাৰণত আহিব পৰা নাই। 22খন স্কুলৰ পৰা 42টা মডেল ইয়াত উপস্থাপন কৰা হৈছে, যথেষ্ট আকৰ্ষণীয় হৈছে। ইয়াত আমি বহুকেইজন বিশিষ্ট অতিথি লৈ আহিছোঁ। তেওঁলোকে আৰু সুন্দৰভাৱে জাজ কৰিবৰ কাৰণে বিচাৰক মাতিছোঁ। তেওঁলোকে সুন্দৰভাৱে মূল্যাংকন কৰিব, কোনখন বিদ্যালয়ে শীৰ্ষস্থান দখল কৰে সেইটো পৰৱৰ্তী সময়ত আমি দেখা পাম। মুঠতে আমি ভাৰ্মি কম্পষ্টিং আৰু ছাষ্টেইনেবল যিটো আমাৰ এইটো জাবৰ নিষ্কাশন, গোটা আৱৰ্জনা, সেইটোৱে নিশ্চয় আমাৰ এটা প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।